কলমগঞ্জ অঞ্চলৰ এটা অগ্ৰণী শিক্ষানুষ্ঠান বুলি ক'ব লাগিব যে ডাইনামিক একাডেমি সিনিয়ৰ ছেকেণ্ডেৰী স্কুল প্ৰতি বছৰে ভাল ফলাফল প্ৰদৰ্শন কৰি আহিছিল আৰু এইবুলি কেনেকুৱা কিমানজন ছাত্ৰ পৰীক্ষা দিছিল আৰু কিমানজনে প্ৰথম বিভাগত দ্বিতীয় তৃতীয় বিভাগত আৰু কেইটা ষ্টাফ আৰু কেনেধৰণৰ ফলাফল হৈছে আপুনি ক'ব। প্ৰিভিয়াছ ইয়েৰৰ কথাটো আপোনালোকে জানেই ভালকৈ। প্ৰিভিয়াছ ইয়েৰ আমাৰ হেৰি আছিলে 86% আছিলে আৰু এইবাৰ আপোনাৰ 88.4 পাইছে, মানে আগতকৈ ভাল হৈছে। চ' যেনেকুৱা 15 নোটছ মানে আপোনাৰ ফাৰ্ষ্ট ডিভিজন পাইছে, ছেকেণ্ড ডিভিজন পাইছে আপোনাৰ 20 নম্বৰ 29 নোটছ আৰু থাৰ্ড ডিভিজন পাইছে 10 নোটছ, ফেইল নাই। ত' তাৰ ভিতৰত ষ্টাৰ আছে 78%, তাইৰ নাম হ'ল জস্মিনা, আৰু যাই ডিষ্টিংশ্যন পাইছে 88.4, তাইৰ নাম হ'ল খাদিজা খাতুন। চ' টোটেল এফিয়াৰ হৈছিলে আপোনাৰ খাদিজা খাতুন কলা শাখাত নে বিজ্ঞান শাখা? কলা শাখাত। আৰু বিজ্ঞান শাখাত কোনে? বিজ্ঞান শাখাত পাইছে 72%। কি নাম আছিল? দুটা ছাবজেক্ট লেটাৰ পাইছে, ৰাব্বানী। আৰু ভৱিষ্যতলৈ কি আশা কৰে আপোনাৰ যে বিদ্যালয়খনৰ তৰফৰ পৰা যেনেকৈ এটা আশাব্যঞ্জক এটা ফলাফল পাই আছে ৰাইজে, ভৱিষ্যতলৈ কি আশা কৰে আপুনি? এতিয়া চাওক, আমাৰ যিহেতু এইটো এটা এনেকুৱা ৰিম'ট এৰিয়া হয়, আপোনালোকে ভালকৈ জানে। চ' আমাৰ ইয়াৰ ষ্টুডেণ্টবিলাকে নৰ্মেলি ইয়াত নাথাকে, বেলেগ জেগাত যাই কিনে পঢ়া শুনা কৰে। আপোনাৰ ধুবুৰীত যায়, অকণমান ভাল ৰিজাল্ট কৰিলে মানে ইয়াত নাথাকে, বেলেগ জেগাত যায়, ধুবুৰীত যায়, গোৱালপাৰাত যায়, গৌৰীপুৰত যায়। চ' আপুনি মোৰ বেক ছাইডত যিবিলাক ষ্টুডেণ্ট আছে তেওঁলোকৰ পৰা সুধিব পাৰে যে কিমান পাৰ্চেণ্টেজ লৈ তেওঁলোকে ইয়াত আহিছিলে। কোনোবা 54, মই অথনি সুধিলোঁ যে 54, 48, 45, 43 এনেকুৱা পাৰ্চেণ্টেজ লৈ আহিছিলে। চ' সেইবিলাক ষ্টুডেণ্টে 2, 3, 4কৈ লেটাৰ পাইছে। চ' ইয়াতকৈ ডাঙৰ কথা কি হ'ব পাৰে? চ' আপুনি দেখক বেলেগ স্কুলত ফাৰ্ষ্ট ডিভিজন নহ'লে এডমিশ্যন নলয়, কিন্তু আমাৰ ইয়াত কি কৰোঁ, আমি যিবিলাক একদম ধৰক থাৰ্ড ডিভিজন পাই আহিছে এইবিলাকো আমি ফাৰ্ষ্ট ডিভিজন বনাওঁ। চ' ইয়াতকৈ আৰু কি আৰু ট্ৰাই কৰি আছোঁ, ভৱিষ্যতত আৰু ভাল হ'ব, ৰিজাল্ট আৰু ভাল হ'ব। কি আপোনাৰ তৰফৰ পৰা সেইসকল ছাত্ৰ ছাত্ৰীক যিসকলে আপোনাৰ বিদ্যালয়ৰ ভাল ফলাফল কৰা নাম এতিয়া ধৰক যেনেকুৱা আমি এইবাৰ আগৰ বছৰ কি কৈছিলোঁ, ছায়েন্সত এডমিশ্যন দিছিলোঁ 60% তলত এডমিশ্যন দিয়া নাই, কিন্তু লাষ্টত এনেকুৱা হৈ যায় যে আমাৰ দিবই লগা হয়। কোনোবা গাৰ্জেন আহিকে ছায়েন্সত পঢ়িব, বেলেগ জেগা নাপায়, মানে আমাৰ ইয়াতে আহি পঢ়িব লাগে, মানে 50% বা তেনেকুৱা ষ্টুডেণ্টো আমি পাইছোঁ। চ' আৰ্টছতো ধৰক তেনেকুৱা ষ্টুডেণ্ট পাইছোঁ, 30% ষ্টুডেণ্টো পাইছোঁ আমি। চ' সেইবিলাক যদি আমি ফাৰ্ষ্ট ডিভিজন বনাব পাৰিছোঁ, যদি ফাৰ্ষ্ট ডিভিজনৰ ষ্টুডেণ্ট আহে ইয়াত আমি আৰু বহুত ভাল ৰিজাল্ট কৰিব পাৰিম। মেহবুব ৰাব্বানী। তুমি আৰ্টছ না ছায়েন্স না কমাৰ্চত পঢ়িছিলা? মই ছায়েন্স ষ্টুডেণ্ট। কিমান নম্বৰ পাইছা? 72%। দুটা কেইটাত আছিল? এটা দুটাত আছে। দুটাত আছে। কোন ক'ত? আছামিছ আৰু ইংলিছ। ঘৰত কেইঘণ্টাকৈ পঢ়া শুনা কৰিছিলা? ঘৰত এনে মানে যেতিয়াই সোমাই পাইছোঁ তেতিয়াই কৰিছোঁ। তুমি মেট্ৰিক যে পাছ কৰিছিলা তেতিয়া কিমান নম্বৰ পাইছিলা বা ফাৰ্ষ্ট ডিভিজন পাইছিলা নেকি? মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন আছিলে আৰু 77% আছিলে। এটা সেই কমিল না বাঢ়িছিল? কমিছে। কিয়? সকলোতে বাঢ়িব লাগিছিল না? আচলতে মানে ছায়েন্স বিভাগ লৈ মানে ভাবিছিলোঁ আগবাঢ়িব, কিন্তু কিবা পঢ়া শুনা হয়তো কিবা প্ৰব্লেম হৈছে। তোমাৰ যি মনৰ ইচ্ছা আছিল সেইখিনি মানে পূৰণ হোৱা নাই বা ভাল ৰিজাল্ট হ'ব ইচ্ছা আছিলে আৰু অলপ পালে ভাল হ'ল হয়। ফিউচাৰত কি হ'ব? ফিউচাৰত ডক্টৰ হ'ব আশা আছে। কি কৰিব? ডক্টৰ চিকিৎসক হয়? ডক্টৰ হৈ আমাৰ নিচিনা দুখীয়া লোকসকলক সহায় কৰিব বিচাৰোঁ। এনে ঘৰত তুমি কি কৰি ভাল পোৱা? মই ফুটবল খেলি ভাল পাওঁ। তোমাৰ দেউতা কি কৰে? মোৰ দেউতা আমাৰ গাঁৱৰ ইমাম হয়, মছজিদৰ ইমাম। যদি নহয় আপোনাৰ যে সফলতা এই ক্ষেত্ৰত প্ৰথমতে ধন্যবাদ কাক জনাব? কাৰ চেষ্টাৰ বাবে আজি ইমানবোৰ সফলতা অৰ্জন কৰিব? মই প্ৰথমে আমাৰ এইখন কলেজৰ শিক্ষক শিক্ষয়িত্ৰীসকলক জনাওঁ আৰু তাৰপিছত মোৰ মাক দেউতাক লৈ যায়, তেওঁলোকে মোক যথেষ্ট সহায় কৰিছে, তেওঁলোকৰ কাৰণে আজি ইয়াতে আছোঁ। থেংক ইউ। কিমান নম্বৰ পাইছা? আৰ্টছ না কমাৰ্চ না ছায়েন্সত? আৰ্টছত না? কেইঘণ্টাকৈ পঢ়া শুনা কৰিছা? পঢ়া শুনা কিমান সময় কৰিছিলা প্ৰতিদিনে? 5-6 ঘণ্টামান। আৰু ভৱিষ্যতত কি হ'বলৈ ইচ্ছা কৰা? LLB পঢ়িবা না? সকলোৱেতো কৰিবৰ কাৰণে মন যায় নেকি? কোৰ্টত? ঠিক আছে।
ষ্টাৰবাক্স হৈছে টোটেল 54 ষ্টুডেণ্ট আছিলে আমাৰ অৱতীৰ্ণ হোৱা ষ্টুডেণ্টৰ সংখ্যা তাৰ ভিতৰত 15জন ষ্টুডেণ্টে পাইছে আপোনাৰ ফাৰ্ষ্ট ডিভিজন 29জনে ছেকেণ্ড ডিভিজন পাইছে থাৰ্ড ডিভিজন পাইছে আপোনাৰ 10জন ষ্টুডেণ্ট মোৰ কিমানজন পৰীক্ষাটো